নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেৰিট লিষ্ট 2 নম্বৰখন প্ৰকাশ পাব। এই মুহূৰ্তত আপলোড হয়তো হৈ গৈছে, আপোনালোকে পাইছে। আপোনালোকে কেনেদৰে মেৰিট লিষ্ট চাব সেয়া মই এটা ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। প্ৰথমতে মই ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গ'লে এনেকুৱা এটা ৱেব পেজ পাব। তাত আপোনালোকে সেই মেৰিট লিষ্টটো চাব পাৰিব। ইয়াত মই দেখুৱাইছোঁ কেনেদৰে পাব্লিক ন'টিচ চাব পাৰি। এইখিনি পাব্লিক ন'টিচ হয়। ইয়াত আপোনালোকে কিবাকিবি সমৰ্থন ন'টিচ আহিলে আপোনালোকে ইয়াৰ পৰা জেনেৰেট কৰি চাব পাৰিব। খুব প্ৰয়োজনীয় এই ন'টিচ ছেকশ্যনটো, গতিকে আপোনালোকে খুব ঘনাই এই ন'টিচ ছেকশ্যনটো চেক কৰি থাকিব। যিকোনো ধৰণৰ ইনফৰ্মেশ্যন ইয়াত আহি যায়। এতিয়া আহোঁ মেৰিট লিষ্টলৈ। ওপৰত দেখিছে মেৰিট লিষ্ট বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত প্ৰথমতে ইউনিভাৰ্চিটিৰ নাম চিলেক্ট কৰিব লাগিব। তাৰপাছত সেই আপোনালোকে যিখন কলেজৰ মেৰিট লিষ্ট চাব গৈছে সেই কলেজখনৰ নামটো ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰি লোৱাৰ লগে লগে কলেজখনৰ আণ্ডাৰত যিকেইটা ছাবজেক্টৰ ওপৰত মেৰিট লিষ্ট ওলাইছে সেই মেৰিট লিষ্টসমূহ আহি যাব। ইয়াত 2 নম্বৰ মেৰিট লিষ্টসমূহ আহি যাব আৰু সেই মেৰিট লিষ্টসমূহ আপোনালোকে চাইডত যিটো অপশ্যন আছে সেই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে যিটো মেৰিট লিষ্ট বুলি গ্ৰীণ অপশ্যন দেখিছে সেই গ্ৰীণ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগেই আপোনালোকৰ যিটো মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো ডাউনলোড কৰিব পাৰিব। এয়া মই দেখুৱাই দিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি কাকজান কলেজ বেচেলৰ অফ আৰ্টছ ফেকাল্টি অফ এডুকেশ্যন। এইখিনি আপোনালোকে এনেদৰে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পিছত PDF আকাৰে আপোনালোকৰ আগত আপুনি অ'পেন হৈ যাব। অ'পেন হ'লে আপুনি দেখিবলৈ পাব প্ৰথমতে দেখিব ৰাউণ্ড 1 নন CUT মেৰিট লিষ্ট আৰু প্ৰগ্ৰেমৰ নামটো থাকিব, ইউনিভাৰ্চিটিৰ নামটো থাকিব, তাত থাকিব চিৰিয়েল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ফৰ্ম নাম্বাৰ, নামটো থাকিব, এডমিশ্যনৰ যিটো স্কিম থাকিব সেইটো স্কিম থাকিব, প্ৰাইমেৰী ডিচিপ্লিন যিটো মেইন মেজৰ ছাবজেক্ট সেইটো থাকিব আৰু আপোনালোকে এডমিশ্যন কোনটো কেটেগৰীত আপোনালোকে তাত ছিট পাইছে সেই অপশ্যনটো থাকিব। ইয়াত আপোনালোকৰ নামটো পিছত অসুবিধা হ'লে Ctrl F মাৰি আপোনালোকে নিজৰ নামটো ফাইন কৰি ল'ব পাৰে। মোবাইলত হ'লে সেইটো অপশ্যন নাপাব। আপোনাৰ মোবাইলত হ'লে ক্ৰম ব্ৰাউজাৰৰ ৰাইট কৰ্ণাৰত গৈ ফাইণ্ড পেজ অপশ্যনত গ'লে আপোনালোকে নামটো চাৰ্চ কৰি লিখি দিলে ইয়াত চাৰ্চ হৈ যাব। গতিকে আপোনালোকে নিজৰ নামসমূহ ইয়াত আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছত আপোনালোকে নিজৰ কলেজসমূহলৈ গৈ এডমিশ্যনৰ কাৰণে ডকুমেণ্টছ জমা দিব লাগিব। কি ডকুমেণ্টছ দিব লাগিব সেয়া মই আগৰ ভিডিঅ'তে বনাই থৈছোঁ, গতিকে আপোনালোকে সেই ভিডিঅ'কেইটা চাব পাৰে। আৰু আপোনালোকে এডমিশ্যনৰ পাছতে আপোনালোকে এটা ABC ID প্ৰয়োজন হ'ব। ABC ID কেনেকৈ বনায় সেই বিষয়ে আপোনালোকৰ আগতে মই ভিডিঅ' বনাই থৈছোঁ, সেইটো আপোনালোকে চাই ল'ব। ABC ID কাৰণে আপোনালোকে প্ৰথমতে ইয়াত আপোনালোকে ID আৰু পাছৱৰ্ড দি পেলাই কেপচাটো ভৰাই পেলাই আপোনালোকে লগ ইন কৰি ল'ব লাগিব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ যিটো পেজ সেই একাডেমিক পেজটো আপোনালোকৰ মুখৰ আগত অ'পেন হৈ যাব। তাতে আপোনালোকে দেখিব লিংক ABC ID বুলি অপশ্যন এটা। সেই লিংক ABC IDত আপোনালোকে ক্লিক কৰি আপোনালোকে জেনেৰেট কৰি থোৱা ABC IDটো ইয়াত সমৰ্থ পৰ্টেলত লগ ইন কৰি লিংক কৰি ল'ব পাৰিব আৰু এইটো খুবেই প্ৰয়োজনীয়, আপোনালোকে কৰি ল'ব। আৰু কেনেদৰে আপোনালোকে এঠাইত এডমিশ্যন ল'লে সেই এডমিশ্যনটো উইথড্ৰ কৰিব পাৰিব, উইথড্ৰ কৰি বেলেগ এখন কলেজত আপোনালোকে অফাৰ একচেপ্ট কৰি তাত এডমিশ্যন ল'ব পাৰিব। সেই বিষয়ে এটা ভিডিঅ'ত মই ডিটেইলছকৈ কোৱা আছে, সেই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই চাই ল'ব, বহুত উপকৃত হ'ব। কেনেদৰে অনলাইন ফিজ পে'মেণ্ট কৰিব সেই বিষয়ে ভিডিঅ'টো বনাই থৈছোঁ। মই ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দি দিছোঁ, আপোনালোকে গৈ ডেছক্ৰিপশ্যনত গৈ লিংকটোত গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব। নহ'লে মোৰ চেনেলৰ পেজত গৈ পেলাই সেই সম্পূৰ্ণ সমৰ্থ হ'ব যিমানকেইটা ভিডিঅ' আছে সেই ভিডিঅ'কেইটা চাই ল'লে যিসকল ছেকেণ্ড মেৰিট লিষ্টৰ স্থান লাভ কৰিছে সেইসকল উপকৃত হ'ব বুলি ভাবোঁ। গতিকে আপোনালোকে চাই ল'ব। কিবা এটা ষ্টেপ লোৱাৰ আগতে আপোনালোকে সেই ভিডিঅ'কেইটা চাইহে আপোনালোকে কাম কাজখিনি আগবঢ়াই যেন। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে কওঁ যে ABC ID কেনেকৈ জেনেৰেট হ'ব তাৰ লিংক ডেছক্ৰিপশ্যনতে আছে, চাই লওক এবাৰ।